দিলো নহয় যিকেইজন আসামি তাত সোমাই আছে যে সিদ্ধাৰ্থটো এনেকৈ থাকে কিবা ফিলিংছ কিবা যে আছে একো নাই কেমেৰাত দেখিছে কেমেৰাত দেখিছোঁ একো ফিলিংছ নাই পুৰা পুৰা ক্লিন চেফ পুৰা শ্যামপন পুৰা ক্লিন চেফ ইয়াত যেনেকৈ আছে তাৰ ধুনীয়া ক্লিন চেফত আছে মই বোলে চৰকাৰে বৰ বঢ়িয়া ব্যৱস্থা কৰি দিছে মাজে মাজে তো সিহঁতলৈ চকু পৰি আছে ন চাই আছোঁ মই জুবিনকো মুচি পেলাব বিচাৰিছিলে সিহঁতে জুবিনক মুচি পেলালেইহেঁতেন আৰু জুবিনক মুচি পেলাই টুকুৰটোৰ যেতিয়া জামৰণি পৰিলেহেঁতেন নিশব্দ হৈ গ'লহেঁতেন নিশাৰ খাৰ হ'লহেঁতেন নিমা হ'লহেঁতেন তেতিয়া তেওঁলোকে মহন্তদেৱ উলিয়াই দিলেহেঁতেন বৰ্তমান ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ প্ৰশ্নত যি ন্যায় প্ৰসংগ তাৰ পৰম্পৰা চলি আছে আপোনালোকে দেখিবলৈ সক্ষম হৈছে আৰু তাৰ পৰম্পৰাত বৰ্তমান সাক্ষীৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি যি সাক্ষীক মতা হৈছিল সেই পৰ্ব আপোনালোকে জানে ৰবি শৰ্মা পৰ্যন্ত ইতিমধ্যে আহিছে প্ৰথমগৰাকী এজাহাৰকাৰী কোন আছিল আপোনালোকে দেখিছিল যে ডিঙিত গামোচাখন পিন্ধি প্ৰথমটো সাক্ষী দিবৰ বাবে আদালতৰ ভিতৰত গৈছিল নাম তেওঁ ৰাতুল বৰা তেখেত এগৰাকী অধিবক্তা মৰিগাঁও ৰাতুল বৰা আৰু এই মুহূৰ্তত ৰাতুল বৰা মোৰ সৈতে সংযোজন আছে স্বাগতম জনাইছোঁ আৰু মই ভাবোঁ যে সেই সময়ত আমি প্ৰচণ্ড আৱেগিক সকলো মই 19 ছেপ্টেম্বৰৰ কথা কৈছোঁ লাহে 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 মানুহৰ ক্ষোভ জন্ম হৈছিল গতিকে সেই সময়ত এখন এজাহাৰ দিয়া তাত বিবেকৰ প্ৰশ্ন আছে আৰু প্ৰথমগৰাকী এজাহাৰকাৰী আপুনি যে এই এজাহাৰ দিছিল সিমান ইম'চন আৱেগ ক্ষোভ তাৰ মাজত কেনেকৈ মনলৈ এই কথাটো আহিল অনুপম দা কথা প্ৰথম কথা হৈছে যিখিনি সময়ত মই খবৰটো পাইছিলোঁ সেইটো খবৰটো প্ৰায় 2:30 বজাত আমি যিহেতু কোৰ্টত থাকোঁ মানে ভাতটো মোৰ অলপ বেমাৰী দেহা আছিলে গেছৰ প্ৰব্লেম আছিলে মই সেইকাৰণে ভাতটো ওচৰৰ এখন হোটেল ঘৰুৱা নিচিনাকৈ বনাই মই তাতে খাওঁ ভাতটো খাব এনেকৈ গালটো মুখলৈ নিব ওলাইছিলোঁ ভাত খালে সচৰাচৰ মোবাইলটো এনেকৈ চোৱা যায় মুখলৈ নিবলৈ আহোঁতে দেখিলোঁ নিউজতে আহিছে জুবিন গাৰ্গ আৰু নাই মই এইটো স্কিপ কৰি দিছোঁ বোলে এইবোৰ ফেক নিউজ তাৰপৰা এনেকৈ চাই আছোঁ ইটো পেজত সিটো পেজত জুবিন গাৰ্গ বহৰ তাৰপৰা মই বোলে এইটো এনেই কোনোবা ধেমালি কৰি আছে নেকি মই তেনেকৈ ভাবিলোঁ তাৰপৰা মই ভাতটো খালোঁ তাৰপৰা মোৰ মেটাৰ এটা আপোনাৰ আছিলে নগাঁও কোৰ্টত তাৰপৰা মই ড্ৰাইভাৰক ক'লোঁ বোলো কাম এটা কৰা বোলে নগাঁও কোৰ্টৰ পৰা আহোঁ তাৰপৰা গাড়ীত বহি মৰিগাঁও কোৰ্টৰ পৰা নগাঁও কোৰ্টলৈ মই যাব ওলাইছিলোঁ প্ৰায় 12 কিলোমিটাৰ দূৰত মই যাই পাইছোঁগৈ কিন্তু 12 পূজা বুলি কোৱা জেগা মই কনফাৰ্ম হ'লোঁ মই বিভিন্ন জেগাৰ পৰা মোলৈ ফোনো আহিলে যে জুবিন দাও নাই তো দেখিছোঁ বোলো কথাটো কনফাৰ্ম জুবিন দাও নাই তাৰপৰা লাহে লাহে গভৰ্ণমেণ্টৰ ফালৰ পৰা ষ্টেটমেণ্ট দিয়া কথাবোৰ আহি গ'ল মই তেতিয়া তেখেতক ড্ৰাইভাৰক ক'লোঁ বোলো তুমি কাম এটা কৰা মই কেঁচা কথা নাই তাৰ মোৰ জাতিটোৱে তাতে নাইকিয়া হৈ গ'ল কেছ কি হয় দেখা যাব গাড়ীখন ঘূৰা ঘৰলৈ যাওঁ তাৰপৰা গাড়ী ঘৰলৈ আহিলোঁ অহাৰ পিছত মই ঘৰত কাৰো লগত কথা পতা নাই কাৰো লগত কথা পতা নাই নিজে অলপ কান্দিছোঁ দৰ্জাটো মানে হুপচুপ মাৰি ল'লোঁ মই যিটো চেম্বাৰ হুপচুপ মাৰি ল'লোঁ তাৰ মিছেজে দৰ্জা নকৈ খোজে কি হৈছে মই বোলো একদম বহুত ডাঙৰ কেছ এটা মই লিখি আছোঁ তেতিয়ালৈ ঘৰৰ মানুহে গম পোৱা নাই মানে জুবিন দা যেন নাই ঘৰুৱা মানুহ কাম চামত লাগি থাকে গম পোৱা নাই মই কিবা এটা কাম কৰি আছোঁ ৰ'বা সেই বুলি কৈ মই এই যে মই ইয়াত হস্পিটেলত মানে 2021 চনত নেমকে হস্পিটেলত মই আহিছিলোঁ নেমকে হস্পিটেলত আহোঁতে মোৰ মানে গেষ্ট্ৰিকৰ বেমাৰ এটা হৈছিলে পেট বিষাই আছিলে খুব তাতে গেষ্ট্ৰ'এণ্ট্ৰলজি ডক্টৰ আছিলে কোনোবা এটা মহন্ত মই নামটো পাহৰিছোঁ তেখেত মই যিদিনাখন আহিছিলোঁ আৰু সেইদিনাখন মানে জুবিন দাকো তাতে ভৰ্তি কৰাইছিলে জুবিন দা আহিলেতো বহুত মানুহ শিলডন ভাঙি গৈছে মোক মানে মোৰ জিনিয়ৰজনে লৈ আহিছিলে তাৰ নাম হৈছে উৎপল দেৱনাথ মই তাক সুধিলোঁ বোলে উৎপল কিনো হৈছে ইয়াত ইমান মানুহ এটা পেচেণ্ট এটা গৈছে ইমান মানুহ গৈছে মোৰ পেটটো বিষাই আছে মই ইমান ভাবিব পৰা নাই কৈছে জুবিন দা কৈছে কিবা বেমাৰ হৈছে এডমিট কৰাইছে মই বোলো হয় নেকি তাৰপৰা লাহে লাহে ভিৰটো বাঢ়ি গৈ আছে তাৰপৰা মোৰ টাইম পৰোঁতে মই যেতিয়া ভিতৰত সোমালোঁ প্ৰথম ডক্টৰে মোক চেকআপ কৰিলে কৰাৰ পিছত মই যিহেতু জুবিন দা ঘৰৰ মানুহ হিচাপে ভাবোঁ যিহেতু মই ডক্টৰক সুধিলোঁ বোলো জুবিন দানো কি হৈছে মোক তেখেতে ক'লে চিজাৰ মোক অনুপম দা সঁচা কথা ক'বলৈ মই চিজাৰ কি বস্তু মই বুজি পোৱা নাছিলোঁ মই তেখেতক সুধিলোঁ বোলো চিজাৰনো ছাৰ কি এইটো অকণমান বহলাই ক'ব নেকি তেখেতে কৈছে এইটো অসমীয়াত আছে মৃগী বেমাৰ বোলো মৃগী বেমাৰটো কেনেকুৱা লক্ষণবোৰ কেনেকুৱা কৈছে মানুহটো অচেতন হৈ যায়গৈ ক'ব নোৱাৰা হৈ যায়গৈ বোলো তেতিয়াহ'লে ইয়াৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ কিবা মেডিচিন আছে নে কৈছে মেডিচিন আছে তেখেতক দিয়া যাব 1 নম্বৰ 2 নম্বৰ ইয়াৰ আৰু কিবা প্ৰতিকাৰ অপাৰেশ্যন প্ৰিকশ্যন কিবা আছে নেকি
কৈছে ইয়াৰ মেইন হৈছে প্ৰিকশ্যন, মেডিচিনটো মেডিচিনে যদি প্ৰিকশ্যন নলয় মানুহটো কোন সময়ত কি যায় ঠিক নাই। কেইটামান বস্তু খুব সাৱধান। কৈছে প্ৰথম কথাটো হ'ল তেখেত পানী, কৈছে একাঠু পানীত পৰিলেও মানুহ মৰিব পাৰে যদি চিজা থাকে। দ পানী নালাগে, একাঠু পানীত যদি পৰে তেতিয়াও মৰি যাব। আৰু জুই, পানীত কিয় যাব নালাগে, জুইত কিয় যাব নালাগে, মই এই কথা তেখেতে ডিষ্টিংগুইছভাৱে সুধিছিলোঁ। কিন্তু এতিয়া তেখেতে মোক ক'লে যে পানীত গ'লে যেতিয়া মানুহটো অচেতন হৈ যাব, সি তলত সোমাই গ'লে গম নাপায় মানে। যেনে তোমাক ধৰি লওক আমি অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰিলে কি হয় পেটটো যেতিয়া ফালি তোমাক অচেতনহে কৰি লওঁ, মাৰিটো নলওঁ, ঠিক তেনেকুৱা অচেতন হৈ যাব। পৰিলে আৰু পানী খালে সোমালে মানুহটো মৰি থাকিব। তাৰপৰা জুইত পৰিলে মানুহটো পোৱা যাব, জুইত কাৰ্বন ডাই অক্সাইডে আগুৰি ল'ব, আগুৰি লোৱাৰ পিছত তেখেত মৰি থাকিব। তাৰপৰা ডাইভিং যদি কৰে, ডাইভিং কৰিলে যদি ঘপককৈ চিজাটো আহি যায়, হঠাৎ আহি যায় বস্তু এটা, এনেইটো কোনো ধৰণৰ হঠাতে অচেতন হৈ যায়, সেইটোকে কৈছে চিজা। কৈছে হঠাৎ অচেতন যে হৈ যাব তেখেতে হিট কৰি দিব, তেখেতো মৰিব বেলেগকো মাৰিব। গতিকে এইকেইটা বস্তুৰ পৰা তেখেতক মানে বচাই ৰাখিব লাগিব। তাৰপিছতে মোক সুধিলোঁ এই যে ছাৰ মোক এতিয়া আপুনি কথাটো ক'লে, কিন্তু এই কথাটো তেওঁৰ লগতো বহুত মানুহ আহিছে, তেওঁ ঘৰৰ ফেমিলি মেম্বাৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা আদি কৰি তেওঁলোকৰ কথাটো জানে নাজানে, কাৰণ বস্তুটো চিৰিয়াছ হৈ গ'লতো। কৈছে না চবেই জানে, তেওঁলোক চবেই জানে, গতিকে তাতে কোনো সন্দেহ কৰিবলগীয়া নাই। বোলে ইয়াতে আৰু কিবা খাব লাগে, আমি ধৰি লওক গেষ্ট্ৰিক হ'লে বোলে এইটো ৰঙালাও নাখাবা, কিবা নাখাব কয় নহয়। বোলে চিজাৰ যদি থাকে কিবা খাব লগা নাখাব লগাকৈ বস্তু আছে নেকি? কৈছে অঁ। কৈছে যদি চিজাৰত যদি আপোনাৰ যদি মদটো যদি খাই দিয়ে, চিজাৰটো হেনে বেছি কৰি দিয়ে। মই নাজানো এইবোৰ কথা, ডক্টৰে কোৱা কথা। তাৰপৰা এইখিনি কথা মই মানে এই কথাটো মনতটো আছে, মনত সোমাই আছে, সেইখিনি কথা মই আওৰালোঁ। আওৰাৰ পিছত মই মানে এটা আমাৰ লৰ যিহেতু ছাত্ৰ, আইনৰ ছাত্ৰ, মই এটা বস্তু এটা আছিলে ল অফ থটছ পাইছিলোঁ, কিতাপখনৰ নাম ল অফ থটছ। তাত এটা মেগজিম এটা আছে ভাইকিয়াছ লাইবিলিটি বুলি কয়। এই মেগজিমটোত কয় যে যদি ছাৰ্ভেণ্টে কিবা যদি ভুল কৰে তেতিয়াহ'লে মাষ্টাৰ ৰেছপনচিবল। মই এইটোকে 6-7 বাৰ চাইছোঁ, কিতাপখন পঢ়িছোঁ, বোলো ইয়াতো শ্যামকানু মহন্তৰ পৰা ৰেছপনচিবিলিটি আহি যায়, কাৰণ তেখেত অৰ্গেনাইজাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাষ্টাৰ, তেওঁ অৰ্গেনাইজাৰ। গতিকে তেখেতৰ নেগলিজেঞ্চি আছে, পাতটো তেখেতৰ নেগলিজেঞ্চি আছে। তাৰপিছত ইয়াত যেতিয়া আমি আৰু যিহেতু জুবিন দাক আমাৰ মৰিগাঁৱত প্ৰগ্ৰাম কৰিব যায়, গ'লে পানী বটলটোৰ পৰা আদি কৰি মই দেখা পাওঁ সিদ্ধাৰ্থে গোটেই কামখিনি কৰি থাকে, আমাক লগে হ'ব ভালদৰে নিদিয়ে। তাৰ ভিতৰতো জুবিন দাক যদি কওঁ, জুবিন দাৰ শিশুসুলভ মানুহ মাতি দিলে তেতিয়া পাওঁ আৰু সি তেতিয়াহে সোমাব দিয়ে, মানে সিয়ে গোটেইখিনি অল ইন হৈ থাকে। বোলো ইয়াতো দায়িত্ব আছিলে, ইয়াতো অসমত ক'ৰবাত প্ৰগ্ৰামত গ'লে মানুহ লগ কৰিব নিদিয়ে, আৰু অমুকটো পানী বটল দিয়ে, কিবা বটল দিয়ে, চব সিয়ে কৰি থাকে। মানে তেখেতৰ বাদ্যযন্ত্ৰ মানুহবিলাকো যাব পাত্তা নিদিয়ে। গতিকে তাৰো লেফ্ট আছে। আৰু তাৰ ভিতৰত যিহেতু ঘটনাটো ছিংগাপুৰত হৈছে আৰু আমি আছোঁ অসমত, তেওঁক আৰু সেইখিনি সময়ত জুবিনে যেতিয়া গৈছিলে এয়াৰপৰ্টতো মই দেখিছোঁ, এটা ভিডিঅ' এটা মই পালোঁ, এয়াৰপৰ্টত মানে জুবিনে গাটো ভাল নহয়, যাওঁতে গাটো ভাল নহয়। তেতিয়া দেখিছোঁ বোলে মানুহটো কিবা নহয় কিবা এটা কনস্পিৰেচি কৰি আছে। আৰু অসমত তেওঁ যদি ইয়াতো হ'ল হয় তেওঁ বাচিল হয়। আৰু আমি গম পাইছোঁ যে ৰাতিটো উজাগৰে আছে, চিজাৰ উজাগৰ থকাটো আৰু এটা মাৰাত্মক ভুল। আৰু তাক নি তাতে জুবিনদাক নি আকৌ পানীৰ মাজত এৰি দিছে বোলে, ইয়াত নিশ্চয় ষড়যন্ত্ৰ আছে। এই কথাটোকে বাৰে বাৰে আৰু ল পইণ্টবোৰ চালোঁ। ক্ৰিমিনেল কনস্পিৰেচি 61 ছাবছেকশ্যন 2 BNS ক্ৰিমিনেল কনস্পিৰেচি আহে নাহে, বেলেগে কানি আছে দাদা, ময়ো কানিছোঁ, তাত কোনো সন্দেহ নাই। ঘৰৰ মানুহ এটা নাইকিয়া হ'লে তো আপোনাৰ কাৰ চকু পানী নোলাব, কিন্তু দাদা ধৈৰ্য ধৰিব লাগে। ধৈৰ্য যদি ধৰা নাযায় তেতিয়াহ'লে আপোনাৰ কি হয়, আপুনি বিপদটোৰ পৰা ওলাই আহিব পৰা নাযায়। মই সেইকাৰণে ধৈৰ্য ধৰি লৈ পেলাই মই আহি থানাত FIR এখন দিব আহিলোঁ। তেতিয়া সন্ধিয়া 7টামান বাজিছে। আহোঁতে থানা অৱশ্যে ক'লে আপোনাৰ তাত কি প্ৰমাণ আছে? মই বোলো আপোনাৰ FIR এখন দিছোঁ, প্ৰমাণ পাব লাহে লাহে, আপুনি FIR এখন ৰাখক। প্ৰথম ৰাখিব বিচৰা নাছিল, তাৰপৰা কিন্তু ৰাখিলে তেখেতে। তাৰপিছত বাৰু অসমৰ নেক্সট পৰ্যায়ত আপুনি গম পাইছে একদম আৰম্ভ হৈ গ'ল। তাৰপিছত এটা সাক্ষী, হয়, যেনেকৈ এজাহাৰ প্ৰথম, হয়, সাক্ষীও প্ৰথম। আৰু প্ৰথম সাক্ষীৰ ক্ষেত্ৰত আৰু এটা কথা আছে, আদালতৰ ভিতৰত অভিযুক্তৰ যিসকল অধিবক্তা তেওঁলোকে আক্ৰমণ কৰিবলৈ একেবাৰে সাংঘাতিকভাৱে হেৰি হৈ আছে, নহয় জানো? অভিজ্ঞতা কেনেকুৱা তাত আদালতৰ ভিতৰত? প্ৰথম সাক্ষী এনেতো যিটো মোৰ 10 বছৰ ওপৰত হ'ল কালি কথা, সেইটো অভিজ্ঞতা আমাৰ আছে। কিন্তু আমিওতো ক্ৰছ বেলেগক কৰিছোঁ, ক্ৰছ এক্সামিনেশ্যন উইটনেছ আমিও কৰিছোঁ, কিন্তু এনেকৈ এগ্ৰেছিভ ভাৱত আজিলৈ কৰি পোৱা নাই। 10-12 বছৰ অভিজ্ঞতাত মই 2015 কোৱালিটি পাছ কৰিলোঁ। 17 চনত মই আপোনাৰ মৰিগাঁৱত প্ৰেক্টিছত আছোঁ। 17 চনৰ পৰা আমি বহুত সাক্ষী, মাদাৰ কেছৰ সাক্ষী ক্ৰছ কৰিছোঁ, কিন্তু এনেকৈ এগ্ৰেছিভ নহয়, সেইটো সেনেকৈ কৰিব নোৱাৰে। কিন্তু কোৰ্টত তেওঁলোকে সেইটো কৈছে, মানে যিজন আপোনাৰ এই আপোনাৰ অমিত প্ৰভা নহয়, শ্যামকানুৰ অমিত প্ৰভা অধিবক্তা পূৰা এগ্ৰেছিভ দাম দি সোধে, আপুনি ক'ব লাগিব। মই বোলো মই নকওঁ, আপুনি অধিবক্তা, ময়ো অধিবক্তা, আপোনাৰ পাতটো আপুনি ৰাখক, মোৰ পাতটো মই এনেকৈ ক'লে মই কোৰ্টক মই লগালোঁ, কৈছোঁ বোলে বাইদেউ এনেকৈ ধমকি দি ক'লে মই নকওঁ। আৰু মই তাত এটা কথা কৈছোঁ, কিন্তু মই মেকুৰী কলিজা লৈ সাক্ষী দিব অহা নাই,
মই বাঘৰ কলিজৰ সাক্ষী দিব আহিছোঁ আৰু যদি সৰ্বসাধাৰণ যদি ল'ৰা নাজানা মানুহ হ'ল হয় ভাবিছোঁ সাক্ষী ছিষ্টেমটো এনেকুৱাই নেকি আৰু আপোনাৰ তেওঁলোক আকৌ আপোনাক কি কৰে আৱেগিকো কৰিব বিচাৰে মানে আপুনিতো পুৰা আৱেগিক মানে ইম'চনেলি কথাটো উলিয়াই মানে তেওঁলোকে যাতে একোজত বেনিফিট হয় অনুৰোধ মই এটা কথা এটা মই সাক্ষীটো 4-5 ঘণ্টামান সময় দিলোঁ নহয় যিকেইজন আছামী তাত সোমাই আছে যে সিদ্ধাৰ্থটো এনেকৈ থাকে কিবা ফিলিংছ কিবা যে আছে একো নাই কেমেৰাত দেখিছে কেমেৰাত দেখিছোঁ একো ফিলিংছ নাই পুৰা ক্লিন ছেফ পুৰা শ্যামখন পুৰা ক্লিন ছেফ ইয়াত যেনেকৈ আছে তাৰ ধুনীয়া ক্লিন ছেফত আছে মই বোলে চৰকাৰে বৰ বঢ়িয়া ব্যৱস্থা কৰি দিছে মাজে মাজেতো সিহঁতলৈ চকু পৰি আছে ন চাই আছোঁ মই আৰু মই নামটো পাহৰি গ'লোঁ নহয় এগৰাকী নাম তাৰ মই ভিডিঅ' দেখি পেলাই মানে মোক কৈছে এগৰাকী এই লেডি এগৰাকী আছে নহয় শ্যাম অমিত প্ৰভা মহন্ত তেওঁ একেই খালি এই হেৰিক অলপ এই যিজন PSO কেইজন যে তেওঁলোকক অলপ নম্বৰ দেখা পাইছে বাকীটো সিদ্ধাৰ্থটো এতিয়াও অহংকাৰ তেনেকৈ আছে আপুনি চাওকচোন ভাবি চাওক হাফতে তেওঁ আগতে যিটো যেনেকৈ দাড়ি চাৰি যেনেকৈ আছিলে জুবিনদাৰ লগত থাকোঁ যিটো দাড়ি চেপ এইটো সেইটোৱে পুৰা বেণ্ডেড কাপোৰ পিন্ধি আছে কোনো সূচনা নাই এইটো কথা একচুৱেলি মোক ক'ব লগা কথা নহয় কিন্তু জুবিনদা প্ৰত্যেকজন অসমৰ মানুহৰ ঘৰৰ সদস্য আৰু প্ৰত্যেকজন অসমৰ মানুহে এই কথাটো জানিব বিচাৰে আৰু মই ঘৰৰ সদস্য হিচাপে যিহেতু আপুনি সাংবাদিক যদি আপুনিতো জুবিনদা ঘৰৰ মানুহ হিচাপে ভাবে মই সেই আপোনাৰ ঘৰৰ মানুহ হিচাপে খাদ্যটো কথাটো কৈছোঁ অনুশোচনা নাই পুৰা বাপৰে বাপ এইটো কি কাৰবা কি ফেচিলিটি আছে মই গম নাপাওঁ আৰু এতিয়া দেখিছোঁ এতিয়া জুবিনদাৰ ফটোও মুচি দিছে আদালতৰ ভিতৰত আপুনি যেতিয়া প্ৰথম সাক্ষী দিছে আপোনাৰ টাৰ্গেটটো এইটোৱে আছিল যে যিহেতু চিজাৰৰ কথাটো তেতিয়া ক'ৰ কথা ক'ত আহি কেনেকৈ মানুহৰ জীৱনত আহি যায় ন মই ভাবি আছোঁ এইটোৱেই যে সেই সময়ত নেমগাৰত আপুনি ভাল পোৱা জুবিন গাৰ্গৰ চিজাৰ হৈছে গতিকে চিজাৰ হোৱা মানুহটোক কেনেকৈ ভাল কৰিব পাৰে সেইকাৰণেহে আপুনি এই কথাটো জানিব বিচাৰিছিল আৰু আজি এই হেৰিত সেইটোৱেই আপোনাৰ কামত আহিছে সেইদিনা মই আপুনি ঠিক কথা কৈছে সেইদিনাখন হস্পিটেলত অকল জুবিনদাইটো এডমিট হোৱা নাই বহুত পেচেণ্ট কিন্তু জুবিনদাক আমি ভাল পাওঁ সেইকাৰণে তেখেতৰ বিষয়ে জানিব বিচাৰোঁ বহুত মানুহটো আছে বহুত হাজাৰ পেচেণ্ট গতিকে স্পেচিফিক জুবিনদাক ভাল পাওঁ কাৰণেতো জুবিনদাৰ কথা জানিব বিচাৰোঁ গোটেই ডিটেইলছ জানিছোঁ মোৰ সেইখিনি মোৰ পেটত বিষ হৈ আছে আপুনি ভাবি চাওক তাৰ ভিতৰতো পানৰ শিল্পীজনৰ কথা আমি ভাগ কৰিছোঁ ছিংগাপুৰত হোৱা ঘটনা অসমত ষড়যন্ত্ৰ চলিছে আপুনি চাগে সেইটোৱে অসমৰ পৰা তেখেতক মানে যদি জুবিনদাক যদি অসমত যদি এই ঘটনাটো কৰিলে হয় কৰিব নোৱাৰিলে হয় মানে জুবিনদাৰ য'ত যে আপুনি চাবচোন হাজাৰ মানুহ যায় দিন ৰাত কথা নাই হাজাৰ মানুহ যায় সেইকাৰণে প্লেচটো এনেকুৱা বাছি লৈছে সেইকাৰণে আপোনাৰ তাতে BNSত 238 ছেকশ্যনটো লগাইছে BNSত এই ছেকশ্যনটো এইটো কাৰণে সাক্ষীবাদী যাতে নহয় সাক্ষীবাদী যাতে হেৰি কৰিব পাৰে আৰু CIDক মই তাৰ কাৰণে ধন্যবাদ দিছোঁ এই ছেকশ্যনটো সেইকাৰণে লগাইছে সেইকাৰণে জানো ছিংগাপুৰটো বাছি ল'লে তাততো তেওঁ আৰু য'ত লৈ গৈছে আপুনি চাওক সাগৰৰ মাজত এটা নিজান দ্বীপৰ ওচৰলৈ লৈ গৈছে তাত বহুত জুবিনদাক যেনেকৈ ভাৰতৰ মানুহ চিনি পায় অসমৰ মানুহ চিনি পায় তাতো মানুহবোৰ চিনি নাপায় বৰ বেছি চিনি তাতো পায় কিন্তু বৰ বেছি চিনি নাপায় গতিকে আপুনি সেইকাৰণে তেওঁলোক বস্তুটো ইয়াত বনাইছে কাৰণ পিছত লাহে লাহে কথাবোৰ ওলাইছে ন টকা পইচা কোটি টকা আৰু জুবিনদাৰ একাউণ্টত 10,000 টকাহে আছে মই অসমত হয় ভাবি চাওক কেমেৰাত শ্যামকানু বা সিদ্ধাৰ্থক দেখি আপোনাৰ অনুভৱ হৈ গ'ল যে ইহঁতে কামটো কিবা এটা কৰিবই লাগিব কাৰণ ইহঁতৰ অনুশোচনা নাই একদম সঁচা আমি বহুত আছামী অধিভুক্ত নহয় থাকে নহয় ক'ত দেখাব ভয়ত কঁপি থাকে কোনো অনুশোচনাই নাই মই এজনকহে দেখা পালোঁ মই যে ক'লোঁ দাড়ি চাৰি লগা ভুবুলাই যাওঁ তেখেতকহে অতিকে অনুশোচনাত থকা নিচিনা লাগি আছে বাকীখিনি মই দেখাত লগা নাই বাকী আনকি মানে সেই মহিলাগৰাকী নাই তেখেতে 4-5 বাৰ উঠি গৈছে কেমেৰাখন 4-5 বাৰ উঠি গৈছে এই বহি আছে আৰু পাহে চাই আৰু ইটো হাঁহি থাকে সিদ্ধাৰ্থ হাঁহি থাকে কোনো অনুশোচনা নাই একেবাৰে খেল নিচিনা পাই আছে সি নিজৰ অধিবক্তাৰ যিটো এটা অভিজ্ঞতা সাক্ষী গোটেই পৰিৱেশ কি হ'ব পাৰে এই গোচৰটো আপোনাৰ মতে এই গোচৰটো দাদা অনুপমতা 100% কনভিকশ্যন হ'ব 100% কনভিকশ্যন হ'ব আৰু সাৰিব নোৱাৰে মোৰ যিটো অভিজ্ঞতা সাৰিব নোৱাৰে আৰু ঘটনাটো হ'ল কি আপুনি মই অধিবক্তা ময়ো ভগৱানক বিশ্বাস কৰোঁ আপুনিও ভগৱানক বিশ্বাস প্ৰত্যেকজনে ভগৱানক বিশ্বাস কৰে আৰু ভগৱানৰ পুত্ৰটো গতিকে আপোনাৰ মোক মই এতিয়া কথাটো ক'লে বেয়া হয়
কিছুমান কথা নুসুধিব লগা কথা মোক সুধি দিছে সেই কথাটো মই নকওঁ কাৰণে সেইটো মই আইনৰ ছাত্ৰ হিচাপে নকওঁ এইটো ভগৱান আছে যে তাৰমানে তেওঁলোককো ভুল কৰাই দিছে মানে অভিযুক্তৰ অধিবক্তাক ভুল কৰাই দিছে সেইটোলৈ সিহঁত তেওঁলোকৰ সমস্যা চৰকাৰী অধিবক্তাৰ লাভে হৈছে চৰকাৰী মই বহুত বাৰ শুনিছোঁ হয় লাভ হৈছে নহ'লে আমি যদি এতিয়া যিহেতু চাপ যদি চৈ আছে সেইকাৰণে আমি নকওঁ কাৰণ এইটো বস্তু নাপায় ক'বৰ কাৰণে ন্যায়টো পাওঁতে বেছি কাৰণ ডে বাই ডে হিয়াৰিং হৈ আছে নহয় ডে বাই ডে উইটনেছ হৈ আছে গতিকে বেছি দিন নালাগিব চাগে 6-7 মাহ ভিতৰত এটা এক্সপেক্ট কৰিব পৰা যায় আপোনাৰো সেইটো বিশ্বাস হৈছে যে পাব তাৰ মাজত শুনিছোঁ ৰাতুল বৰা অকণমান ভাবুকিৰ মুখামুখি হৈছে দাদা মানে কি মইতো কিয় বা মোক ইমান টাৰ্গেট কৰিছে মই বুজি নাপাওঁ মানে ঘটনাটো হ'ল কি এবাৰ মোক মৰিগাঁৱতে দমে দিলে তাৰ মই লগালগ থানাত মই জনালোঁ তাৰপৰা এতিয়া কিন্তু সন্ধিয়া ডেইলি এবাৰ পুলিচ যায় আৰু তাৰপিছতে মোক এদিন ভণ্টিক মানে মৰিগাঁও আৰক্ষী আপোনাৰ ঘৰলৈ মোৰ ঘৰলৈ সন্ধিয়া মই তেওঁলোকক কৈছোঁ এপাক যাব আৰু তেওঁলোকে সেইটো কৰিছে তাৰপিছতে পৰহিনে কেতিয়া আপোনাৰ মোৰ ঘৰ সন্ধিয়া মিছেছে ঘৰৰ পৰা বাহিৰ ওলাব নিদিয়ে যে তুমি নোলাবা আৰু ঘটনা জুবিন দাৰ ন্যায় ক্ষেত্ৰত মানে মই জীয়াই থকাটো মানে খুব প্ৰয়োজন অনুভূত যিবোৰ আইনৰ ছাত্ৰ যোনে আইন জানে সেইদিনাখন আমাৰ স্পেচিয়েল পি জিয়াৰ কামান ছাৰে কৈছে যে ল ইজ ক্লিয়াৰ মানে যিখন অৰিজিনেল এফআইআৰ সেইখন হ'ল মই দিয়া গতিকে সেইকাৰণে তেওঁলোক প্ৰাইম টাৰ্গেট মানে মই জুবিন দাৰ কথাটো আপুনি প্ৰথমখন এজা প্ৰাইম টাৰ্গেট এখেতক যদি মই ওপৰত ভিত্তি কৰি বাকীবিলাক লগ লাগি এতিয়া যদি আপুনি আইনৰ দৃষ্টিত যদি আপুনি চাব যায় এই কেছটো ইনফৰ্মেণ্ট কোন যদি আইনৰ ভাষাত যদি চাই ইনফৰ্মেণ্ট সেই মৰিগাঁও দিয়া জেগাখন যিজন ব্যক্তি অসমৰ ৰাইজে মোক পাতি থৈছে সেই মই আছিলোঁ আইনৰ তেওঁলোক যিহেতু এই বাচিব লগা আইনৰ যোগেদি বাচিব লাগিব গতিকে তেওঁলোকে জানে এই মানুহজন এই মেইন এফআইআৰ আছে এখেত গতিকে এখেত মই তেনেকৈ এটা অনুমান কৰিছোঁ ডাইৰেক্টলি আপোনাক ক'বও নোৱাৰিম যিহেতু আইনৰ দৃষ্টিত মোৰ এফআইআৰখনে অৰিজিনেল এফআইআৰ গতিকে মই ভাবোঁ সেইটোৱে কাৰণ হ'ব পাৰে নেকি আৰু আপুনি চাওকচোন যে সেইদিনা সাক্ষী যে দিব আহিছে যে 8 তাৰিখে কিবা ভণ্টিয়ে মানে কাম কৰে আপোনাৰ এই কাম এটা শিকি আছে আপোনাৰ হেৰিত এই মৰিগাঁও টাউনতে এই বিউটিচিয়ান কাম ইয়াৰ পৰা আপোনাৰ হেৰি সন্ধিয়া 8টামান বজাত মৰিগাঁও টাউনৰ পৰা মানে মোৰ টাউনতে হয় এইখিনি অলপ খোজকাঢ়ি যাব লাগে সন্ধিয়াখিনি সময় আমাৰ তাতে তুমতুম এইবোৰ নাপায় মানে তাৰপৰা খোজকাঢ়ি গৈ আছে যে দুটামান সেইখিনি নিজান জেগা হয় আমাৰ মৰিগাঁও মানুহসকলে জানে এইটো আহাৰ এজোপা আছে এইখিনি নিজান জেগা তাৰপিছত হঠাৎ এখন গাড়ী এখন 4চকীয়া গাড়ী তাইক আগুৰি ল'লে ককাই বৰ বেছি উৎপাত আছে ন জুবিনৰ ওপৰত কেছ দি ফটফটাই থাকে আৰু এইখিনি তাই চিঞৰ বাখৰ লগাই এখানে মাজত গাড়ীখন ৰাখি দিলে ন এনেকৈ দৌৰ মাৰিছে আৰু এটা কথা মই ক'ব নোৱাৰোঁ কাৰণ ল'ৰাকেইটা এটা বৰ বেয়া বস্তু তাইক দেখাই দিছে তাৰপৰা দৌৰ মাৰি গৈছে তাৰপৰা আমি সিফালৰ পৰা যেতিয়া 2-4 মানুহ আহি গ'ল তেতিয়া সিহঁত গাড়ীখনলৈ পলাইছে এনেকুৱা এটা ঘটনা মানে সেই ইনচিডেণ্টটো হৈছে মোৰ ঘৰত আৰু আজি পৰহি আপোনাৰ 4টা চিকিউৰিটিটো এটা গুৰুত্বপূৰ্ণ কথা দিলে ভাল কাৰণ জুবিন দাৰ ন্যায় ক্ষেত্ৰত মই আপোনাক ক'লোঁ ল'ৰা ভাষাত মোৰ এফআইআৰখন যিহেতু এটা প্ৰাসংগিক আৰু এইটো অলৰেডি পিপিও কথাটো মিডিয়াৰ আগত কথাটো ক'লে সেইখন এফআইআৰ দম আছে বুলি কৈছে গতিকে প্ৰাইম টাৰ্গেট মই হয় গতিকে চৰকাৰে যিহেতু চৰকাৰে চাৰ্জশ্বিট এতিয়ালৈ মই বেয়া দেখা নাই ঠিকেই আছে কিন্তু চৰকাৰে এজনে চিকিউৰিটি দিলে ৰাতুল বা কি অসুবিধা কি যাব কওকচোন যদি জুবিনে ন্যায় তাকো জুবিনে ন্যায় ক্ষেত্ৰতহে মোকো একো স্বাৰ্থ নাই মোকতো অসমৰ ৰাইজক বচাবই এতিয়া ইয়াত আহিছোঁ চবেই বচাব যদি এনেকুৱা এটা টাইমত কোনো নাই মই অকলে আছোঁ এইখিনি সময়ত প্ৰত্যেকটো সময়তেতো কোনো ৰাইজ মোৰ লগত নাথাকে সেইখিনি সময়ত তেওঁলোকক খোজো সেইকাৰণে সন্ধিয়া সময় মই নোলাওঁ ঘৰৰ পৰা বিশেষকৈ আৰু ওলাব লগা হ'লে মই কোনোবা এজন মানুহ লৈ মই তেতিয়া হ'লে ঘৰৰ ওচৰতে এক্সিডেণ্ট এটা হ'ল জুবিনক ভাল পোৱা মানুহৰ কেনেকুৱা পৰিৱেশ হৈছে সেই কথাটো আমাৰ মানুহে জানে যে এজন মানুহ তেওঁ নিজে অধিবক্তা টাৰ্গেট হ'ব পাৰে বুলি ভয়ত বা তেনেকুৱা ধৰণৰ ইংগিতো পোৱা গৈছে যাৰ কাৰণে ৰাতুল বৰা সন্ধিয়াই ঘৰত সোমাওঁ ওপৰত চাই আছে জুবিনে হয় কথাটো সঁচা কথা কিন্তু অনুপম দা সেইকাৰণে মানে মই জুবিনে ন্যায় দিয়াৰ ক্ষেত্ৰত মই জীয়াই থকাটো জৰুৰী অনুপম দা জুবিনে ন্যায় যিহেতু মই ইনফৰ্মেণ্ট হ'লোঁ এজ পাৰ ল ভাষাত ল মতে মই ইনফৰ্মেণ্ট হৈ থাকিলোঁ আপুনি চাওকচোন সাক্ষী যে দিব যে আহিছে মই আপোনাৰ কথাটো গৈ আছোঁ সাক্ষী দিব আহিছে আপোনাৰ কোনখন কাক মই যেতিয়া সাক্ষী দিব আহিছিলোঁ মই আহিলোঁ মৰিগাঁও থানা অচি আহিলে তাৰপৰা যিজন আয়োগে মোক ষ্টেটমেণ্ট তেখেত আহিলে তাৰপৰা SP আহিলে এতিয়া বাকী সকলোৱে সাক্ষীটো দি আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু মাতা নাই কিয় মাতা নাই কাৰণ এইখনে মোৰ অৰিজিনেল এফআইআৰ এইখন এক্সিবিট কৰিব লাগিব অনুপম কথাটো মানে বুজি পালে নাই এই গতিকে তেওঁলোকে আহিব প্ৰথমখনত চবকে মাৰিছে আপুনি কথাটো চিন্তা কৰি চাওকচোন বাকী চবকে মাৰিছে বাকীকেইখন এফআইআৰটো আপুনি সাংবাদিক আপুনি জানে খালি এতিয়া ৰবিদা সাক্ষীটো আছিলে ৰবিদাকে মাৰিছে ৰবিদা যিখন থানাত কেছ দিছিলে সেই থানা অচি সেই থানা SP টো মাতা নাই কথাটো আমি চিন্তা কৰিছা এইটোৱে কাৰণ বেলেগ কাৰণ নহয় কাৰণটো হ'ল এইটো এইখনেই অৰিজিনেল এফআইআৰ বাকী তেওঁলোক উইটনেছ
তেওঁলোক উইটনেছ হিচাপে আহিব। এই জুবিন গাৰ্গৰ ন্যায়টো ওলোৱাৰ সময়লৈকে অন্ততঃ ৰাতুল বৰা হয় ঠিকে থাকিবলৈ আৰু আপিল চাপিল কৰিব লগা হ'লে মোক লাগিবই। তেওঁলোকে যদি আপিলতে মোক লাগিব ইনফৰ্মেণ্ট যিহেতু মই মোৰ ৰুল এটা আছে। আপুনি স্থানীয় আৰক্ষী থানাক জনোৱা নাই? মই জনাইছোঁ মই কৈছোঁ, মই কেইবাবাৰো দিছোঁ, তেওঁলোক পিটিশ্যনো দিছোঁ, SP-কো দিছোঁ, DC-কো দিলোঁ। মই OC ক'লে OC আপোনাৰ হেৰি কৰে, কি বুলি কয়, কৈছে এইটো মোৰ পাৱাৰত নাথাকে, এইটো আপুনি চিকিউৰিটি বিচাৰিব লগা হ'লে আপুনি হেৰিত জনাব লাগিব, SP-ক জনাব লাগিব। মই SP-কো জনালোঁ, DC-কো জনালোঁ। এইদিনাখন মানে মই যেতিয়া মই ইয়ালৈ আহিছোঁ, তাৰ আগত যেতিয়া মোৰ ভণ্টি ইনষ্টিটিউটটো হৈ গ'ল, যেতিয়া মই আপোনাৰ হেৰিত আহিলোঁ, এই সাক্ষী দিব আহিলোঁ, মই SP-ক কৈছোঁ মোৰ চিকিউৰিটি লাগিব, কিন্তু মোৰ স্বাস্থ্য ভাল নহয়, চিকিউৰিটি নহ'লে মই কিন্তু মই যে ৰাইজ পাওঁ মই গুচি যাম, আৰু ৰাইজ নাপালে কিন্তু মই নাযাম। মই তেওঁলোকৰ কথাটো ক'লোঁ। তাৰপৰা কিন্তু SP মোক চিকিউৰিটি সেই দিনটোৰ কাৰণে দিলে, সেই দিনটোৰ কাৰণে মোক এদিনৰ কাৰণে দিছিলে, ইয়াত সাক্ষী দিব খানাখন। এতিয়া ইয়াত আহিছোঁ, একো নাই, ঘৰত যদি পাওঁগৈ ভালে আছোঁ আৰু, নাপালেতো আৰু জুবিনদাৰ লগত থাকিমগৈ একেলগে আৰু, সেইটোকে ভাবি লৈছোঁ। জুবিনৰ কাৰণে কিবা কৰাৰ পৰিকল্পনাও ৰাতুল বৰাই ৰাখিছে নেকি? হয় অনুপম দা, মানে কি যিহেতু মই জুবিন দাক ভালদৰে অনুসৰণ কৰোঁ, আৰু জুবিন দাই যিমান পইচা ঘটিলে তেওঁ প্ৰায় ইণ্টাৰভিউত দেখা পাওঁ, যিমান পইচা ঘটে এই 2,000 টকা ৰাখি বাকী চব দুখীয়া মানুহ বেমাৰতে তেখেতে দি দিয়ে। তেখেতে কৈছে এইটো আহিব কেঞ্চাৰ হ'ল 20,000 দিয়া, 30,000 দিয়া, তুমি দি থাকা। এই সংক্ৰান্তত মানে মোৰ কথাটো মোৰ মনলৈ আহি আছে, কাৰণ এখন আইন হ'ব লাগিব, তেতিয়াহে তেখেত জুবিন দাৰ আচল সপোনটো পূৰণ হ'ব। জুবিন দাৰ ৰাইজৰ মানুহ, গতিকে জুবিন দাই এটা কথা আমাক কৈছিলে যে মই যিবোৰ কাম কৰিছিলোঁ মোক মনত ৰখাতকৈ মোক কৰ্মৰাজিখিনি মনত ৰাখিলে ভাল হ'ব। তেতিয়া মই এই কথাটো ভাবি মই আমাৰ মৰিগাঁও এজন বিধায়ক আপোনাৰ ডক্টৰ আসিফ নাজাৰ, তেখেতৰ সৈতে এটা মোৰ বন্ধুত্বৰ নিচিনা সম্বন্ধও আছে। তাৰপৰা তেখেতক মই কথাটো অৱগত কৰিছিলোঁ। তেখেতে ক'লে কৈছে আপুনি বিলখন বনাওক, কৈছে মানে দুখীয়া মানুহ যাতে ডাঙৰ ডাঙৰ বেমাৰ হ'লে যাতে তেওঁতো অধিকাৰ নিচিনা হয়। যেনেকৈ আমি সামাজিক মাধ্যমত দেখি থাকোঁ, কাৰোবাৰ বেমাৰ হ'লে কৰ্কট ৰোগ হৈছে সাহায্য বিচাৰে, অৱস্থা নাই। গতিকে এই তেনেকুৱা এখন বিল তেখেতে মোক বনাব দিলে। তেওঁ কৈছে আপুনি বিলখন বনাওক, মই বিধানসভা উত্থাপন কৰি, জুলাইত বিধানসভা আছে। মই তেখেতক ক'লোঁ আপোনাৰ যিটো ভাৰ্চন খুব ভাল লাগিছে, কিন্তু বিল এখন তেনেকৈ টপককৈ হোৱা বস্তু নহয়। গতিকে আমি এখন কমিটি এখন বনাব লাগিব, আৰু বিভিন্ন ছেকশ্যনত যে সুধিব লাগিব ক'ত কি কেনেকৈ কৰিলে বেছি সুবিধা হ'ব, সেইখন অসমৰ ৰাইজে মানিব লাগিব, বিভিন্ন মানুহ মতামত ল'ব লাগিব, আপোনাৰ মতামত ল'ব লাগিব যে আমি কোনটো গ'লে ভাল হয়। আৰু তেতিয়া আমি ল' টেকনিকেলখিনি চাবৰ কাৰণে আমি এখন মানে কেইজনমান আইনজ্ঞ বহিম। অলৰেডি 2-3জনমান মানুহ আগবাঢ়ি আহিছে। কালি আসিফ দাই আকৌ মোক ফোন মাৰিছে যে মোক নাপায় বোলে হেৰি বুলি কয়, মৰিগাঁও এজন ছিনিয়ৰ অধিবক্তা পবিত্ৰ বৰা, তেখেতে দুবাৰ ফোন মাৰিছে, ৰাতুলে কৈছে এখন বিলখন বনালে নাই। তেতিয়া পবিত্ৰ দাই আসিফ নাজক বুজাই দিছে যে বিলখন একেদিনাখনে হোৱা বস্তু নহয়, অলপ টাইম লাগিব, কাৰণ গোটেই অসমৰ বেনিফিটেড হ'ব লাগিব ন। গতিকে তেনেকুৱা এটা পদক্ষেপ ল'বলৈ গৈ আছোঁ। কিমান দূৰ সফল হওঁ কি হওঁ নাজানো, আৰু চৰকাৰে মানি লয় নে নলয়। মই ভাবোঁ সেই বিলখনো জুবিনদাৰ নামতেই হওক, কাৰণ জুবিনে গোটেই এইখন বিল খুব প্ৰয়োজন। এখন বহুত সময়ত আমি ভাবি থাকোঁ যে দুখীয়া এটা মানুহৰ এনেকুৱা বেমাৰ হয় যে বেমাৰ হোৱাৰ পিছতে চেজ হৈ যায়, ঘৰ মাটি বাৰী একো নাথাকে। এইখন বিলটো আটাইতকৈ বেছি প্ৰয়োজনীয়। মই ভাবোঁ জুবিন গাৰ্গৰ নামত ক'বই নালাগে। জুবিন গাৰ্গ আৰু যিখন তেখেতে মোক দায়িত্ব দি দিলে, এখন বিলখন আমি মোৰ প্ৰথম প্ৰস্তাৱটো আছিল, কিন্তু বিলখন হ'ব লাগিব জুবিন গাৰ্গৰ নামত। জুবিন গাৰ্গ শব্দটো থাকিব লাগিব। মোৰ প্ৰথম প্ৰস্তাৱটো হৈছে সেইটো, আৰু তেখেতে মানি লৈছে। তেওঁ কৈছে আমি বিলখন বনাই তাত এটা 15 দিনৰ আগত হেনো বিলখন জমা দিব লাগে। যেতিয়া ছেছন আৰম্ভ হ'ব তাৰ 15 দিনৰ আগত দিব লাগে। মই এসপ্তাহ সময় পাইছোঁ, অলপ চলপ আগবাঢ়িছোঁ, কিন্তু এইটো 6-5 মাহ লাগি যাব, কাৰণ চব ছেকশ্যনৰ মানুহ বেনিফিটেড হ'ব লাগিব। গতিকে এটা এদিনতে বনাই দিয়া বস্তু নহয়। আৰু আমাৰ ইমান বিল বনোৱা, আমাক সঁচা কথা ক'বলৈ গ'লে অনুপম, মোৰ অভিজ্ঞতাও নাই। এই জীৱনত ফাৰ্ষ্ট বিল বনাবৰ কাৰণে গৈ আছোঁ। ছিনিয়ৰ এডভোকেটৰ সহায় লাগিব, আৰু বিভিন্ন ছেকশ্যন সাংবাদিক ডক্টৰ বিভিন্ন ছেকশ্যনৰ তাৰপিছতে আৰু যি বুদ্ধিজীৱীসকলৰ পৰামৰ্শ লাগিব। এই গোটেই ছেকশ্যনটোৰ লগত লগ হৈহে ফাইনেল বিলটো বনাই দিব পৰা যাব। তেনেকুৱা এটা কাম, এটা ভাল পদক্ষেপলৈ আগবাঢ়িছোঁ। ভগৱানে কি কৰে, জুবিন দাই যদি আশীৰ্বাদ দিয়ে আমি নিশ্চয় পাৰিম অসমৰ ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে। বহুত বহুত ধন্যবাদ। ধন্যবাদ। এয়া আছিল অধিবক্তা ৰাতুল বৰা। ৰাতুল বৰাই নিজেই জনাইছে যে যিহেতু তেওঁ প্ৰথমগৰাকী এজাহাৰকাৰী, প্ৰথম সাক্ষীও তেওঁ দিছে, আৰু এই এজাহাৰখনৰ গুৰুত্ব অলপ আনতকৈ সুকীয়া। গতিকে তেওঁৰ নিৰাপত্তাৰ প্ৰসংগটো আটাইতকৈ ডাঙৰ কথা। তেওঁ ভাবুকিৰ মুখামুখি হৈছে, সৰু সৰু ভাবুকি, এই ভাবুকি কেতিয়াবা ডাঙৰ ভাবুকি নহ'ব, তেনে কথা নহয়। গতিকে আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে অন্ততঃ এগৰাকী নিৰাপত্তাৰক্ষী হ'লেও ৰাতুল বৰাক দিয়ক, যেতিয়ালৈকে জুবিন গাৰ্গৰ এই গোচৰটোৰ ন্যায়ৰ শেষ দিনটো
শেষ দিনটো যেতিয়ালৈকে নাহে ৰাতুল বৰাৰ বক্তব্যৰ ওপৰত আপোনালোকৰ মতামত জনাব মূল কথা কি তেখেত অধিবক্তা কিন্তু তাতকৈ ডাঙৰ কথা তেখেত জুবিন ভক্ত জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হোৱা মানুহ গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত তেখেতো ন' কম্প্ৰমাইজ ময়ো ন' কম্প্ৰমাইজ মোৰ কেমেৰাত ধৰি থকা ল'ৰাজনো ন' কম্প্ৰমাইজ আৰু আপোনালোক চাই থকা সকলোৱে ন' কম্প্ৰমাইজ মতামত দিব ধন্যবাদ